যি নাৰী তিনিটা পাপ কৰিব সেই নাৰীৰ জীৱনত আল্লাহৰ গজব নামি আহিব যেতিয়ালৈকে এই পাপ বন্ধ কৰি নিদিয়ে যেতিয়ালৈকে ষ্টপ নকৰে ৰক্ষা নাপায় সেই নাৰীৰ ঘৰ সংসাৰ আল্লাহৰ গজবৰ শিকাৰ হৈ ধ্বংস হৈ যাব অকালত মৃত্যু হ'ব জীৱন তং হৈ যাব মোৰ প্ৰিয় দিনদৰদী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল এটা কথা সদায় মনত ৰাখিব আদল ইনসাফ ফকত হাশৰ পে মৌকুফ নেহি জিন্দগী খুদ গুনাহো কি সাজা দেতি হে সকলো পাপৰ শাস্তি যে মৃত্যুৰ পিছত পৰকালতেই যে হ'ব তেনেকুৱা কোনো কথা নহয় এই জীৱনেও আমাৰ গুনাহৰ শাস্তি দিয়ে কিন্তু আমি অনুভৱ নকৰো মোৰ প্ৰিয় দিনদৰদী ভাই বন্ধুসকল এই তিনিটা পাপ অত্যন্ত ভয়ংকৰ হয় যাৰ দ্বাৰা নিজৰ ঘৰ সংসাৰ বৰবাদ হৈ যায় ইহকাল পৰকাল বৰবাদ হৈ যায় এক নম্বৰ গুনাহ হৈছে যি নাৰী বেপৰ্দা হৈ থাকে বেপৰ্দা হৈ ঘূৰি ফুৰে আল্লাহ রাব্বুল আলামিন কোরআনে কারিমত হুকুম করে লা ইউবদিনা জিনাতাহুন্না মহিলাসকলে তেওঁলোকৰ ৰূপ সৌন্দৰ্য প্ৰকাশ নকৰিব গোপনত ৰাখিব আবৰুত ৰাখিব মনত ৰাখিব এগৰাকী মহিলা যদি জান্নাতি হয় তেতিয়াহ'লে তেওঁ অকলে জান্নাতত নাযায় চাৰিজন পুৰুষক লগত লৈ জান্নাতত যাব আল্লাহু আকবার ঠিক তেনেদৰে সেইগৰাকী মহিলা যদি জাহান্নামী হয় তেওঁ অকলে জাহান্নামত নাযায় এই চাৰিজন পুৰুষক লগত লৈ জাহান্নামত যাব নাউযু বিল্লাহি মিন জালিক এক নম্বৰত বাপেক দুই নম্বৰত ডাঙৰ ককায়েক তৃতীয় নম্বৰত নিজৰ স্বামী চতুৰ্থ নম্বৰত নিজৰ ডাঙৰ পুতেক এই চাৰিজন পুৰুষ তেওঁলোকৰ দায়িত্ব আছিল যে মহিলাগৰাকীক পৰ্দাৰ তালকিন কৰা মহিলাগৰাকীক গাইড কৰা কেনেকৈ চলিব লাগিব যদি তেওঁলোকে গাইড কৰা নাছিল যদি তেওঁলোকে পৰ্দাৰ হুকুম কৰা নাছিল তেওঁলোকে লগত জাহান্নামত যাব লাগিব পৰ্দাটো ৰহমত হয় আমাৰ মানুহে ভাবে যে পৰ্দা মানে হৈছে মহিলাগৰাকীক ঘৰৰ ভিতৰত বন্দী কৰি ৰাখা নহয় এটো ভুল কথা পৰ্দা মানে হৈছে মহিলাগৰাকীয়ে পৰ্দা কৰি বাহিৰত ওলাই যাব পাৰিব এগৰাকী মহিলা বিজনেস বাণিজ্য কৰিব পাৰে ব্যৱসায় কৰিব পাৰে দোকান দিব পাৰে ৰাস্তা ঘাটে ওলাই যাব পাৰে পৰ্দা কৰি ৰাস্তা ঘাটে ওলাই যাব বিজনেস কৰিব পৰ্দাৰ মানে এই নহয় যে ঘৰৰ ভিতৰত বন্ধ কৰি ৰাখা ঘৰৰ ভিতৰতো পৰ্দাৰ কোনো প্ৰয়োজনেই নাই ঘৰৰ ভিতৰত পৰ্দা নকৰাকৈ থাকিব পাৰে যেতিয়া ওলাই যাব যেতিয়া ব্যৱসায় বাণিজ্য কৰিব যেতিয়া ৰাস্তা ঘাটে যাব যেতিয়া দোকান বজাৰ কৰিবলৈ যাব তেতিয়াহে পৰ্দাৰ প্ৰয়োজন পৰ্দা কৰি যাতে মহিলাসকলে সকলো কাম কৰিব পাৰে পৰ্দা ৰহমত হয় পৰ্দাৰ কাৰণে সকলো সুবিধা মহিলাসকলক দিয়া হৈছে মনত ৰাখিব বেপৰ্দা যদি এগৰাকী মহিলা ৰাস্তা ঘাটে ওলাই যায় তেতিয়াহ'লে অকল এই গুনাহৰ কাৰণে অকল তেওঁ দায়ী নহয় এই চাৰিজন পুৰুষ দায়ী হয় হাদিস শরীফত আহিছে সহিহুল বুখারী রিওয়ায়াত হয় আল্লাহর নবী জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে আল হালালু বাইয়িন ওয়াল হারামু বাইয়িন ওয়া বাইনাহুমা মুশাব্বাহাতুন লা ইয়ালামুহা কাসীরুম মিনান নাস فمن اتقى المشبهات استبرأ لدينه وعرضه ومن وقع فيه كراع يرعى حول الحمى يوشك أن يواقعه ألا وإن لكل ملك حما ألا إن حمى الله في الأرض محارمه ألا وإن في الجسد مزغة إذا صلحت صلح الجسد كله وإذا فسدت فسد الجسد كله ألا وهي القلب الله أكبر رسول পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে যে যিবোৰ হালাল হয় এইবোৰ স্পষ্ট যিবোৰ হারাম হয় এইবোৰ স্পষ্ট আমি সকলোৱে চিনি পাও যে কোনখিনি হালাল আৰু কোনখিনি হারাম জিনা হারাম হয় স্পষ্ট আমি সকলোৱে জানো মদ হারাম হয় স্পষ্ট আমি সকলোৱে জানো খুদ হারাম হয় আমি স্পষ্ট সকলোৱে জানো ব্যৱসায় বাণিজ্য হালাল হয় আমি সকলোৱে জানো স্বামী স্ত্ৰী ইজন হিজনৰ কাৰণে হালাল হয় আমি সকলোৱে জানো যিবোৰ হালাল স্পষ্ট হয় যিবোৰ হারাম স্পষ্ট হয় কিন্তু এই হালাল আৰু হারামৰ মাজত কিছুমান মুশাব্বাহাত বস্তু আছে যিখিনি নেকি বহুত মানুহে নাজানে গম নাপায় যিসকলে নেকি এই মুশাব্বাহাতৰ পৰা বাচি গল তেওঁ তাৰ নিজৰ ঈমান তাৰ দ্বীন বচাই ৰলে আৰু যিজন নেকি এই সুবহাতৰ মাজত এই মুশাব্বাহাতৰ মাজত পৰি গল তাৰ উদাহৰণ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় কাৰাইন ইৰআ হাউলাল হিমা ইউশিকু আইয়াকিআহু সেইজন ব্যক্তিৰ যিজনে মুশাব্বাহাতত পৰি গল সুবহাতৰ মাজত পৰি গল তাৰ উদাহৰণ সেইজন ৰাখালৰ দৰে যিজনে নিজৰ জন্তুক নি সৰকাৰি নো এন্ট্ৰি ফিল্ডৰ কাষত বান্ধি থৈ আহিলে তেওঁতো বান্ধি থৈ আহিল কিন্তু সেই জন্তুই ৰছী সিঙি সেই নো এন্ট্ৰি ফিল্ডৰ ভিতৰত সোমাই গল যাৰ কাৰণে তাৰ গৰু সহ ৰাখালজন মুজৰিম হৈ গল আসামি হৈ গল মনত ৰাখিবা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে আলা ওয়া ইন্না লিকুল্লি মালিকিন হিমান আলা ইন্না হিমাল্লাহি ফিল আরদি মাহারিমুহু
মনত ৰাখিবা প্ৰত্যেক বাদশাৰ প্ৰত্যেক সম্ৰাটৰ এটা নো এন্ট্ৰি ফিল্ড থাকে আৰু আল্লাহ তাআলাৰ নো এন্ট্ৰি ফিল্ড হৈছে এই জমিনত হাৰাম বস্তুবোৰ যিবোৰ মাহাৰিম হয় জিনা হাৰাম হয় মদ হাৰাম হয় খুদ হাৰাম হয় যদি আমি জিনা কৰা নাই স্পষ্ট কিন্তু তাৰ আশে পাশে যদি যাও তাতে পৰি যোৱাৰ চান্স আছে আগত আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে আলা ওয়া ইন্না ফিল জাসাদি মুজগা মনত ৰাখিবা প্ৰত্যেক দেহৰ ভিতৰত এক মাংসৰ টুকুৰা থাকে আৰু যেতিয়ালৈকে সেই মাংস টুকুৰা ভাল থাকে গোটেই শৰীৰ ভাল হৈ থাকে যেতিয়া সেই মাংস টুকুৰা পচি যায় গোটেই শৰীৰ লেতেৰা হৈ যায় পচি গলি শেষ হৈ যায় আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বুজাব খুজিছে তোমালোকে জিনাৰ পৰা বাচাৰ কাৰণে প্ৰথমতে মহিলা মা ভনীসকলক পৰ্দাত ৰাখা তোমালোকৰ নজৰৰ হিফাজত কৰা এই কথাও ক'ব লাগিব যিদৰে মহিলাসকল পৰ্দাত থাকিব লাগিব ঠিক তেনেদৰে পুৰুষসকলেও তাৰ নিজৰ নজৰ হিফাজত কৰিব লাগিব দৃষ্টিৰ হিফাজত কৰিব লাগিব এই কথা মনত ৰাখিব হাদিস শৰীফত আহিছে النظرة سهم مسموم من سهام إبليس من تركها من مخافتي أبدلته إيمانا يجد حلاوته في قلبه আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে হাদিসে কুদসি হয় যে নজর শয়তানৰ জহরিলা তীর সমূহৰ ভিতৰত এটা জহরিলা জহৰ থকা বিষাক্ত তীর হয় যিজনে নেকি আল্লাহ তাআলাই কয় যিজনে মোৰ খৌফত মোৰ ভয়ত এই নজৰ এই দৃষ্টি হিফাজত কৰিলে ডাউন কৰি ৰাখিলে মই তাৰ ইমান চেঞ্জ কৰি দিম যাৰ মজা তাৰ অন্তৰত महसूस কৰিব পাৰিব আল্লাহু আকবার নজৰ হিফাজত কৰা বহুত জৰুৰী হয় আমাৰ মহিলা মাফনীসকলক পৰ্দাত ৰাখিব লাগিব পুৰুষসকলৰ নজৰ হিফাজত কৰিব লাগিব আৰু পৰ্দাৰ মতলব এটো নহয় মই আগতে কৈছো পৰ্দাৰ মানে এই নহয় যে মহিলাসকলক বন্দী কৰি ৰাখা ঘৰৰ ভিতৰত ৰাখা পৰ্দা ৰহমত হয় পৰ্দাৰ জৰিয়তে মহিলাসকল ওলাই যাব পাৰিব ব্যৱসায় বাণিজ্য কৰিব পুৰুষসকলে যিদৰে জীৱনত আই উন্নতি কৰে মহিলাসকলেও কৰিব পাৰিব পৰ্দাৰ মানে হৈছে মহিলাসকলক এই পৰ্দাৰ জৰিয়তে আগবাঢ়ি যোৱাৰ সুযোগ কৰি দিয়া এক নম্বৰ গুনাহ যিসকল মহিলা বেপৰ্দা হৈ থাকে তেওঁলোকৰ জীৱনত অশান্তি নামি আহে এনেকুৱা বিপদত পৰে যাৰ পৰা বাচাৰ কোনো লাইন নাথাকে আমি সকলোৱে চেষ্টা কৰিব লাগিব আমাৰ মহিলা মাফনীসকল পৰ্দাত থাকিব লাগিব পুৰুষসকলৰ নজৰ হিফাজত কৰিব লাগিব আল্লাহ তাআলা আমাক সকলোকে আমাৰ সকলো মহিলা মাফনীসকলক পৰ্দাত থাকাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন দুই নম্বৰ যি গুনাহৰ কাৰণে জীৱনত অৱনতি নামি আহে আল্লাহৰ গজব নামি আহে হেয়া হৈছে যি গৰাকী নাৰী তাৰ স্বামীৰ অবাধ্য হয় যি নাৰী তাৰ স্বামীৰ অবাধ্য হৈছিলে স্বামীক নামানে সেই গৰাকী মহিলাৰ জীৱন বৰবাদ হৈ যায় ইহকাল পৰকাল বৰবাদ হৈ যায় কিয়নো আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে যেতিয়া নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মি'ৰাজৰ পৰা উভতি আহিল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই রুয়ে জমিনৰ পৰা সাত আসমান ভ্ৰমণ কৰিছিল জান্নাত জাহান্নামৰ ভ্ৰমণ কৰিছিল আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মি'ৰাজৰ পৰা উভতি আহি ইরশাদ কৰে হে মোৰ সাহাবাসকল জাহান্নামৰ বাসিন্দা বেছিভাগ মই মহিলাক দেখা পালো নাৰীক দেখা পালো নাউজুবিল্লাহ সাহাবাসকল আচৰিত হৈ গল ইয়া রাসূলুল্লাহ মহিলাসকল বেছিভাগ জাহান্নামী কিয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় ইয়াকফুরনা তেওঁলোকে কুফৰি কৰে সাহাবাসকল তো আচৰিত হৈ গল মহিলাসকলে আল্লাহৰ লগত কুফৰি কৰে না আয়াকফুরনা বিল্লাহ ইয়া রাসূলুল্লাহ আয়াকফুরনা বিল্লাহ তেওঁলোকে আল্লাহৰ লগত কুফৰি কৰে না আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় নহয় ইয়াকফুরনাল আশিৰ ওয়া ইয়াকফুরনাল ইহসান তেওঁলোকে স্বামীৰ অস্বীকাৰ কৰে স্বামীৰ অবাধ্য হয় স্বামীৰ ইহসানৰ ইনকাৰ কৰে তেওঁলোকে কুফৰি কৰে যাৰ কাৰণে বেছিভাগ মহিলা জাহান্নামী হ'ব জাহান্নামত যাব লাগিব নাউজুবিল্লাহ যি নাৰী স্বামীৰ অবাধ্য হয় দিনে ৰাতে যিমান ইবাদত কৰি থাকক ৰাতি ৰাতি তাহাজ্জুদ পঢ়ি থাকক গোটেই দিন ৰোজা ৰাখি থাকক সেই নাৰীৰ কোনো ইবাদত আল্লাহ তাআলাই কবুল নকৰে কিয়নো তাৰ প্ৰতি তাৰ স্বামী নাৰাজ হয় হযৰতে মা ফাতিমাতুজ জাহৰা ৰাদিয়াল্লাহু আনহা এদিনাখন হযরত আলীৰ লগত কিবা কথাত কাজিয়া লাগি আহি কৈ আছে ইয়া রাসূলুল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈ আছে আজি আলীৰ লগত কাজিয়া কৰিলো নহয় হযরত মা ফাতিমা রাদিয়াল্লাহু আনহা কথাটো আসলতে ধেমালিত কৈছে ধেমালিৰ সুৰত কৈছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চেহাৰা ৰঙা পৰি গল চকু ৰঙা হৈ গল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চেহাৰাৰ ফালে চাই মা ফাতিমা ভয় খাই গল ইয়া রাসূলুল্লাহ আৰজ কৰিলে ইয়া ৰাসূলুল্লাহ হযরত আলীৰ লগত মোৰ সুলাহ হৈ গৈছে মীমাংসা হৈ গৈছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেতিয়া প্ৰশ্ন কৰিলে আলীয়ে তোমাক মাফ কৰিছে নে মা ফাতিমা রাদিয়াল্লাহু আনহা কয় হয় মাফ কৰি দিছে কিবা এটা কথাত লাগিছিল মই আকৌ যেতিয়া ক্ষমা খুজিলো মোক মাফ কৰি দিছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় হে ফাতিমা তুমি আলীক নাৰাজ কৰি তুমি যদি মোৰ ওচৰত আহা আৰু যদি এই অৱস্থাত তোমাৰ ইন্তেকাল হৈ যায় মই নবী তোমাৰ জানাজাত শৰীক নহও আল্লাহু আকবার নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজৰ বেটিক কি শিক্ষা দিছে তোমাৰ স্বামীক যদি তুমি নাৰাজ কৰা আল্লাহৰ ৰাসূলেও তোমাক মাফ নকৰে আল্লাহ তো তোমাক মাফ নকৰে আল্লাহৰ ৰাসূলেও
তোমাক মাফ নকৰে, তোমাৰ পিতায়ো তোমাক মাফ নকৰে, তোমাৰ জানাজাত পৰ্যন্ত শৰীক নহয়। স্বামীৰ খিদমত বহুত জৰুৰী হয়। যিসকল মহিলা স্বামীৰ অবাধ্য হয়, মনত ৰাখিব জীৱনত কেতিয়াও শান্তি নহয়। এই গুনাহ কেতিয়াও নকৰিব। যদি স্বামীক কষ্ট দিছে, এতিয়াও সময় থাকোঁতে স্বামীৰ পৰা মাফি লৈ লওক। যদি দুনিয়াত নাই, তেওঁৰ কাৰণে দোৱা কৰক, সদকা খাইৰাত কৰক। হ'ব পাৰে তেওঁৰ ৰুহ আৰু মাগফিৰাতৰ কাৰণে দোৱা কৰিলে হ'ব পাৰে আল্লাহ তাআলাই মাফ কৰি দিব। কিন্তু কোনো মানুহক যেতিয়া কষ্ট দিয়া হয়, সেইটো হুকুকুল ইবাদ হয়। সেইজন ব্যক্তিয়ে যেতিয়ালৈকে মাফ নকৰে, আল্লাহ তাআলাই মাফ নকৰে। স্বামীৰ অবাধ্য নাৰীক আল্লাহ তাআলাই মাফ নকৰে। যিমান তওবা কৰিলেও ক্ষমা নাই, ৰক্ষা নাপায়। গতিকে স্বামীক কোনোদিন, আমাৰ মহিলা মাফুনীসকল, স্বামীক কষ্ট নিদিব। তৃতীয় নম্বৰ গুনাহ হৈছে যি নাৰী চুগলি কৰে, কথা লগাই ফুৰে, কথা লগাই অশান্তিৰ সৃষ্টি কৰে, সেই নাৰীৰ জীৱনৰ সকলো আমল বৰবাদ হৈ যায়। আপুনি নামাজ পঢ়িলে, ৰোজা ৰাখিলে, তসবিহ তাহলিল কৰিলে, যিমান ইবাদত কৰে, আপুনি যেতিয়া চুগলি কৰে, কাৰোবাৰ বদনাম কৰে, কাৰোবাৰ কথা কাৰোবাৰ লগত লগাই, আপোনাৰ জীৱনৰ আমলসমূহ বৰবাদ হৈ যায়। আপোনাৰ জীৱনৰ আমল আল্লাহ তাআলাই আৰশলৈকে গৈয়ে নাপায়, আকাশ জমিনৰ মাজত ওলমি থাকে। আল্লাহ তাআলাই এই তিনিটা গুনাহৰ পৰা আমাক সকলোকে হেফাজত কৰক। আল্লাহ তাআলাৰ ইবাদত বেছি বেছিকৈ কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।